Hello friends, আজি আমি ডিসকাস কৰিম CM ফ্লাইট। এই আঁচনিখন কি আঁচনি হয়, কোনে লাভ কৰিব, কি লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব পাৰিব এইবোৰ আজি আমি জানিম। আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো CM ফ্লাইট CM হিমন্ত বিশ্ব শৰ্মা ছাৰে মুকলি কৰি দিয়া হৈছে। আপোনাৰ স্পন্নয় মেলিব দেউকা CM ফ্লাইট বুলি আঁচনিখনৰ নাম থোৱা হৈছে। এইটো এটা 5 বছৰীয়া জাপান ভিসা আৰু প্ৰায় 2 লাখ টকালৈকে মাহে উপাৰ্জন কৰিব বিচাৰে নেকি। ইয়াতে 5 বছৰীয়া জাপানৰ ভিসা দিয়া হ'ব আপোনালোকক, প্ৰায় 2 লাখ টকালৈকে আপোনালোকে মাহেকি আপোনালোকে উপাৰ্জন কৰিব পাৰিব। তাতে গলে আপোনালোকে জাপানত গৈ তাতে আপোনালোকে বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব, যেনে ড্ৰাইভাৰ হোক বা আপোনালোকৰ ডাটা এন্ট্ৰি যিকোনো কাম আপোনালোকে কৰি 2 লাখ টকালৈকে উপাৰ্জন কৰিবলৈ পাৰিব বুলি কোৱা হৈছে। আপোনালোকক জাপানে 5 বছৰীয়া এটা ভিসা দিয়া হ'ব, আপোনালোকে 5 বছৰলৈকে কাম কৰিব পাৰিব। আৰু যদি আপোনালোকে 5 বছৰতকৈ ওপৰত কাম কৰিবলৈ বিচাৰে তেতিয়াহলে আপোনালোকৰ ভিসাটো আপোনালোকক এক্সটেনশন কৰি দিয়া হ'ব, মানে আপোনালোকক বঢ়াই দিয়া হ'ব বুলি কোৱা হৈছে। 50,000 পদ খালি মুকলি হৈছে। আপোনালোকে অসমৰে পৰা 50,000 যুৱক যুৱতীয়ে যায় তাতে কৰ্মস্থাপন কৰিবলৈ পাৰিব। মাত্ৰ 1.8 লাখ টকাত জাপানী ভাষাৰ পাঠ্যক্ৰম য'ত আগবঢ়োৱা হ'ব। আপোনালোকে ইয়াতে এই কোৰ্সটো কৰিবলৈ 1.8 লাখ টকা যাব বুলি কোৱা হৈছে ভাষা শিকিবলৈ। কিন্তু ইয়াতে আপোনালোকে কি কৰিব, অসম চৰকাৰে 1 লাখ টকা সাহায্য দিব, তাৰ পিছত জাপান চৰকাৰে 50,000 টকাৰ সাহায্য দিব, এক্সিছ বেংকৰ পৰা 30,000 টকাৰ বৈকল্পিক ঋণ আপোনালোকে পাব পাৰিব। মাত্ৰ 30,000 টকাতে আপোনাৰ জাপানত কাম কৰাৰ সপোন পূৰণ কৰক বুলি কোৱা হৈছে। আপোনালোকে যদি 30,000 টকা দিয়ে তেতিয়াহলে আপোনালোকে জাপান ভাষা শিকি আপোনালোকে জাপানত কাম কৰিবলৈ সুবিধা পাব বুলি চৰকাৰে কোৱা হৈছে। আৰু আপোনালোকক যদি কিবা আৰু ইনফৰমেশন লাগে তেতিয়াহলে অধিক তথ্যৰ বাবে উত্তৰ পূৰ্ব দক্ষতা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মা ছাৰে। এইখিনি CM ফ্লাইটৰ মূল কথাখিনি যে আপোনালোকে তাতে পঢ়ি আপোনালোকে এই ভাষাসমূহ শিকি জাপান ভাষা শিকি আপোনালোকে জাপানত কাম কৰি নিজৰ 2 লাখ টকালৈকে উপাৰ্জন কৰিবলৈ পাৰিব বুলি কোৱা হৈছে। আৰু চৰকাৰেও সাহায্য দিব 1 লাখ টকা বুলি কোৱা হৈছে। অকল আপোনালোকে 30,000 টকা দি ভাষা শিকি আপোনালোকে যাব পাৰিব জাপানলৈ আৰু কাম কৰিবলৈ পাৰিব বুলি কোৱা হৈছে। এইখিনি আছিলে, ধন্যবাদ জনাইছো।